নাও নহয়, এইবাৰ পুখুৰীত সোমাল এখন বিলাসী বাহন। কলিয়াবৰ মেৰিভেটিত নিয়ন্ত্ৰণ হেৰুৱাই নিশা সংঘটিত হয় এটা পথ দুৰ্ঘটনা। AS01FG 4454 নম্বৰৰ এখন টাটা পাঞ্চ বাহন সোমাই পৰে এটা পুখুৰীত। ৰহস্যজনকভাৱে গাড়ীখনৰ ভিতৰৰ পৰা উদ্ধাৰ হয় এজন সুৰামুক্ত যুৱকৰ লগতে দুগৰাকীকৈ যুৱতী। স্থানীয় ৰাইজৰ তৎপৰতাত তিনিওকে উদ্ধাৰ কৰা হয় যদিও ঘটনাটো সংঘটিত হোৱাত সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে চাঞ্চল্যৰ। সুৰামুক্ত যুৱকজন কলিয়াবৰ উলুৱনি গাঁৱৰ হৰ্ষজ্যোতি বৰা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ প্ৰায় ৩ ঘণ্টাৰ মূৰত পুখুৰীৰ পৰা বাহনখন উদ্ধাৰ কৰে। এতিয়া প্ৰশ্ন হয়, কাষত দুগৰাকী যুৱতী লৈ সুৰামুক্ত হৰ্ষজ্যোতি নিশা কলৈ গৈছিল? জখলাবন্ধা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এই ঘটনাৰ সমগ্ৰ ৰহস্য। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। মোবাইল আছে গাড়ীত পইচা গলি নহয় গাড়ীয়ে ধ্বংস আৰু ৰ'ব কথা হেল্ল' ঘৰত আহি নেকি কি হৈছিলে ক ঘটনাটো কৰিলে হ'ল কৈ দিয়া আকৌ গাড়ী এক্সিডেণ্ট হ'ল কেনেকে হ'ল কৈ দিয়া আকৌ পলাই ফুৰি আছে কিহৰ কাৰণে তোমাৰ একো দুখ নাই যদি নাই কৈ দিয়া মানে কাহিনীটো কোৱা কি হৈছিলে মোৰ উঠিব মন নাই নাই একো নাই পৰ্টেলত মোৰ উঠিব মন নাই পৰ্টেলত মোৰ নিউজ এটা বনিবৰ কাৰণে মোৰ ভুল নাই মই জানো মই পুলিচৰ লগত কথা পাতি আছো মই সেইটো কাৰণে মই হেৰি কৰিছো কেমেৰাত চাব মোক নালাগে মোক পৰ্টেলত নকৰো বুলিতো মই দাদাহঁতক কৈ আছো ন মানে কি হ'ল ইমান ডাঙৰ দুৰ্ঘটনা এটা হৈছে আপোনাৰ ইমান ডাঙৰ দুৰ্ঘটনা হৈ গ'ল ভণ্টি বুলি কৈ আছে ভণ্টি হয় না খুদক মই এই কথাটো বিচাৰি আছো তুমি মই এইবিলাক একো কথা ক'ব নাযাওঁ যিহেতু গোটেই ৰাইজে চাই আছে মই এটা কথা ক'ব যাওঁ তুমি কোন তাৰ তুমি যদি কৈ আছা মই তাৰ বোলে ভণ্টি বুলি কৈ আছে হয় না কওক ৰাইজে চব শুনিছে ভণ্টি বুলি কৈ আছে তুমি ভণ্টি হিচাপে তোমাৰ দাদা হিচাপে তুমি ক'ব লাগে পৰিচয়টো দিয়া সেইটোৱে কথা পলাই কিয় ফুৰি আছে হয় না কওক ৰাইজে নিজে ক'ব বিচাৰটো নিজে কৰিব ভণ্টি হিচাপে কৈ আছে কিয় অহা নাই মানে আহিব লাগে কথা পাতিব লাগে বছ ভয় খাইছে নাই পতা বছ বছ ইমান কথা পাতিব লাগে বছ ইমান দূৰ কথা কোনটো দিশৰ পৰা আহিছিলে এইটো আপোনাৰ হস্পিটাল চাৰিআলি দিশৰ পৰা হস্পিটাল চাৰিআলি কি গাড়ী আছিলে এইটো চিনি নাপাওঁ গাড়ীটো মানুহ ইয়াত মানুহ আছিলে 3জন আছিল 3জন ভালে আছে কি ল'ৰা নে ছোৱালী আছে দুজনী এটা ল'ৰা কিহত মাৰি পেলাই হ'ল নে ক'ত একোত মৰা নাই আমি দেখাত মানে দ্ৰুতগতিত আহিছিল দ্ৰুতগতিত আহিছিল ক'ত গৈ পৰিছে গাড়ীটো এইটো আপোনাৰ পুখুৰীত পৰি আছে পুখুৰীত পৰিছে নিশাৰ ভাগত ন এইটো নিশা কোন ঠাইটো সেইটো আপোনাৰ সোণাৰীগাঁও পৰে সোণাৰীগাঁও মানে হস্পিটাল দিশৰ পৰা আহিছিলে হয় হয় মানে অতিমাত্ৰা দ্ৰুত বেগত অহাৰ কাৰণে হৈছে ন সেইটোতো আমি দেখা নাই কিন্তু মই পাছতহে আহি বহুত দূৰত ছিটিকি পৰিছে গাড়ীখন গতিকে স্পীড আহিব লাগিব হয় আৰক্ষী আহিছে হয় এতিয়া মানুহকেইজন ক'ত আছে এতিয়া চিভিলত লৈ গৈছে হয় চিনাক্ত হৈছে নেকি ক'ৰ মানুহ এনেই শুনা মতে ছোৱালীটো কোৱা মতে শিলঘাটৰ হয় বুলি কয় ছোৱালীটো শিলঘাটৰ হয় বাকী ল'ৰাকেইজন চিনি পোৱা নাই চিনি পোৱা নাই কি গাড়ী আছিলে এখন এইটো গাড়ীটো চিনি নাপাওঁ কি গাড়ী বতৰ উল্টা হৈ পেলাই পৰি আছে গাড়ীখন পদতে হৈ আছে এতিয়া